ৰেলৱে কৰ্তৃপক্ষৰ ফালৰ পৰা এইটো ৩ নম্বৰ আৰু মই ভাবোঁ ধনচিৰি সমষ্টি আমাৰ ধনচিৰি মহকুমাৰ এইটো অন্তিম পৰ্যায়ৰ উচ্ছেদ অভিযান। প্ৰথম আপোনাৰ উচ্ছেদ অভিযান চলিছিল নাওজানত, তাতে চলিছিল এটা মানে ডাবুল ট্ৰেক হোৱাৰ কাৰণে আৰু কিবা ষ্টেকিঙৰ কাৰণে তেওঁলোকে এটা উচ্ছেদ অভিযান কৰিছিল। দ্বিতীয়তে আপোনালোকে গম পায় আমি দ্বিতীয় পৰ্যায়ৰ মানে ৰেলৱে কৰ্তৃপক্ষৰ পৰা দ্বিতীয় পৰ্যায়ৰ উচ্ছেদ অভিযান চলিছিল আমাৰ বৰপথাৰৰ ষ্টেচনৰ ওচৰতে, আৰু এইটো মই ভাবোঁ যে অন্তিম পৰ্যায়ৰ উচ্ছেদ অভিযান। সৰ্বমুঠ ১৬৫টা আপোনাৰ সৰু আৰু ডাঙৰ ষ্ট্ৰাকচাৰ আছে। তাৰে ভিতৰত ১১৫টা আপোনাৰ পাকা ঘৰ দেখি আছে আপোনালোকে, পাকা ঘৰ বুলি কওঁ, আৰু প্ৰায় সৰ্বমুঠ ৪৯টা কেঁচা ঘৰ, মাধাজ বুলি কয় যিখিনি মণিপুৰ বস্তুত আপুনি দেখি আছে, কেঁচা ঘৰ আছিলে সৰ্বমুঠ ১৬৫টা, আৰু ১১৫ আৰু ২৪৩ নম্বৰ দাগ যিখিনি আছিলে, সৰ্বমুঠ মাটি ২৩ বিঘা ২ কঠা উত্তৰলেচা মাটি ৰেলৱে কৰ্তৃপক্ষৰ মানে মাটি বুলি আমাৰ চিঠাত আছে। আৰু আমি গম পোৱা মতে একচুৱেলি উচ্ছেদ অভিযানটো আমি চলোৱা নাই, উচ্ছেদ অভিযানটো চলাইছে ৰেলৱে। যিহেতু এতিয়া দণ্ডাধীশ লাগে, মোৰ লগত 2জন দণ্ডাধীশ আছে, মই আছোঁ আৰু বাইদেউ আছে। আৰু উদ্দেশ্য এইটোৱে হৈছে যে ইয়াতে আটকধুনীয়া এটা ৰেলৱে ষ্টেচন এটা হ'ব আৰু খুব ধুনীয়া হ'ব, আৰু অতি শীঘ্ৰে ৰেলৱে কৰ্তৃপক্ষই জনোৱা মতে অতি শীঘ্ৰে প্ৰায় এবছৰৰ ভিতৰতে চাগে এই মানে যিটো মানে কামখিনি ৰেলৱে ষ্টেচন বনোৱা কামখিনি সম্পূৰ্ণ হ'ব। হয়, এইটো মডেল ষ্টেচন হিচাপে অলৰেডি তেওঁলোকে মডেল গোটেইখিনি যিখিনি মানে যিটো ডিজাইনটো অলৰেডি তেওঁলোকে বনাইছে। এইটো কাম এইখিনি হোৱাৰ লগে লগে কাম আৰম্ভ কৰি দিব।